নমস্কাৰ বন্ধু বান্ধৱীসকল তো স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি আমি কথা পাতিম ইউটিউব শ্বৰ্ট কেনেকৈ ভাইৰেল কৰা হয়। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। তাৰ কাৰণে আমি যাব লাগিব গুগল। ইয়াত আমি সাৰ্চ কৰিব লাগিব ইউটিউব গ্লোবেল চাৰ্ট। এইটো প্ৰথম লিংকটোত আমি ক্লিক কৰিব লাগিব। তাৰপিছত এইখন পেজ খোল খাব ইয়াত। তো এইবিলাক যিমান মিউজিক দেখা পাইছে না আপোনালোকে, এইবিলাক ট্ৰেণ্ডিং মিউজিক হয়। যোনবিলাক গ্ৰীণ কালাৰৰ আছে ন, গ্ৰীণ কালাৰৰ সেইবিলাক আপোনালোকে ইউজ কৰক আপোনালোকৰ ইউটিউব শ্বৰ্টলৈ। ইউজ কৰি কিনে আপোনালোকেও ভাইৰেল কৰক আপোনালোকৰ শ্বৰ্ট। ঠিক আছে বন্ধু বান্ধৱীসকল, যিবিলাক গ্ৰীণ কালাৰত দেখিবলৈ পাই আছে সেইবিলাকে ইউজ কৰক আপোনালোকে। যিবিলাক ৰেড কালাৰত আছে সেইবিলাক ইউজ কৰিব নালাগে আপোনালোকে। ঠিক আছে বন্ধু বান্ধৱীসকল, গ্ৰীণ কালাৰবিলাক এতিয়া ট্ৰেণ্ডিং চলি আছে, যিবিলাক ৰেড কালাৰ আছে সেইবিলাক এতিয়া ডাউন চলি আছে। মই এতিয়া আপোনালোকক প্ৰুফ দেখাই আছোঁ, এইবিলাক মিউজিক এড কৰি কিনে মই মোৰ শ্বৰ্টবিলাক ভাইৰেল কৰি আছোঁ। তো চাওক আপোনালোকে এইবিলাক শ্বৰ্ট কেনেকৈ মই ভাইৰেল খেদাই আছোঁ। তো আপোনালোকে ভাইৰেল খেদাব পাৰে এইবিলাক মিউজিক এড কৰি কিনে। যদি আপোনালোকৰ মন যায় এইবিলাক শ্বৰ্ট চাবলৈ, তো লিংক ডিছক্ৰিপশ্যন দিয়া আছে। তো এই আছিল ভিডিঅ'টো। তো ভাল লাগিছে যদি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, বাই।